কাছাৰ জিলাৰ চাটলা হাও বৰাক উপত্যকাৰ অন্যতম বৃহৎ জলাশয়। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই বৃহৎ জলাশয়টো একাংশ লোকৰ বাবে জীৱিকাৰ থল। শিলচৰ চহৰৰ পৰা কেই কিলোমিটাৰমান দূৰত অৱস্থিত এই চাটলা হাওৰ অঞ্চলৰ শতাধিক পৰিয়াল মীন পালনৰ ওপৰত নিৰ্ভৰশীল। এই অঞ্চলটোৰ লোকসকলৰ বাবে বাৰিষা আহে আশীৰ্বাদ স্বৰূপ হৈ। খৰালি কালত এই অঞ্চলটোৰ লোকসকলে ধান খেতি কৰে। বাৰিষাৰ সময়ত পানীৰে ভৰি পৰে জলাশয়টো। এই জলাশয়ত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰে অঞ্চলবাসীয়ে। অসমৰ বাৰিষাৰ সিজন মানে মানুহৰ মাজত এটা আতংকৰ সৃষ্টি হয়, কিন্তু কাছাৰ জিলাৰ এখন ঠাই হৈছে য'ত মানুহে বাৰিষাৰ সিজনৰ কাৰণে ৱেইট কৰি থাকে, আৰু এইটো হৈছে কাছাৰ জিলাৰ চাটলা হাওৰ অঞ্চল, যিখন ঠাইত 100% মানুহ এই মাছ চাহৰ ওপৰত বা মাছ খেতিৰ ওপৰত তেওঁলোকে নিৰ্ভৰশীল। আৰু এয়া হৈছে চাটলা হাওৰ অঞ্চল। মোৰ পিছফালে আপোনালোকে দেখিবলৈ ধুনীয়া এখন দৃশ্য, য'ত এতিয়া যিহেতু বাৰিষাৰ সিজন, আৰু সেই বাৰিষাৰ সিজনত কেৱল চাৰিওফালে পানী আৰু পানী, আৰু ইয়াতে 6 মাহ, বছৰৰ 6 মাহ ইয়াতে মাছৰ খেতি কৰা হয়, আৰু যিখিনি অফ সিজন থাকে সেইখিনি সময়তে তেওঁলোকে ধান খেতি কৰে। বাৰিষাৰ পানীত এই জলাশয়ত বিভিন্ন ধৰণৰ মাছ পোৱা যায়। কেৱল এয়াই নহয়, এই জলাশয়তে অঞ্চলবাসীয়ে নিজাকৈ মীন পালনো কৰে। এই অঞ্চলত 4খনকৈ মাছৰ পাইকাৰী বজাৰ আছে। মাছমৰীয়াসকলে জলাশয়ৰ পৰা মাছ চিকাৰ কৰি পাইকাৰী বজাৰলৈ বিক্ৰীৰ বাবে আনে। তাৰ পৰা বৰাক উপত্যকাৰ 3খন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য মিজোৰামলৈ, আনকি পশ্চিম বংগলৈ ৰপ্তানি কৰা হয় মাছ। ইয়াত জাপানী কাৱৈ, ৰৌ, ভকুৱা, পমফ্ৰেট, গ্ৰাছ কাৰ্প, বৰালি আদি ৰপ্তানি কৰা হয়। আমার নাম রাজেশ দাস। আমি প্রায় 4 বছর। কোন জায়গায় যায় এখানকার মাছ? মিজোরাম, আইজল, শিলচর, আরো বহুত জায়গা, কলকাতা। কলকাতাও যায়। সেরি তো কিসের মধ্যে গাছ কাপ, রৌ, জাপানি, বিকেট, মির্কা। মীন পালকসকলে কয়, এই অঞ্চলৰ পৰা প্ৰতিদিনে প্ৰায় 5 কুইণ্টেল মাছ ৰপ্তানি কৰা হয়। এই মৎস্য পালনৰ জৰিয়তে হাজাৰ হাজাৰ পৰিয়ালে জীৱন জীৱিকা চলাই আহিছে। মৎস্য পালনৰ দ্বাৰা তেওঁলোকে লাভৱান হৈছে বুলিও জানিবলৈ দিয়ে। পেমেন্ট তো বেজান আছে, হাজার পেমেন্ট। হাওড় থেকে আয়, অন্য জায়গা থেকে আয়, এই জায়গায় আয়। এখান থেকে মাছ কই যায়? এখান থেকে আপনার শিলচর যায়, নতুন বাজার, বাগা, ওই যে ও সাইডে যায়, মিজোরামে যায়, আইজল যায়। 4টা আড়ত আছে এখানে, 4টা আড়ত। আর ডেইলি মানে কত কুইন্টাল মাছ এখান থেকে রপ্তানি হয়? এটা তো কোনোদিন বেশ হয়, কোনোদিন 10 কুইন্টাল হইবে। 10 কুইন্টাল। আমরা তো আশীর্বাদ মনে করি, জলটা হলে তো মাছ চাষটা একটু ভালো হয়। ওইরকম। আর এমনি অফ সিজনে ধান চাষ? হোম সিজনে ধান চাষ হয়। আমার নাম নিশিকান্ত দাস। আপনি কবে থেকে মাছ চাষের সঙ্গে? আমি তো ছোট থেকে মাছ ব্যবসা করছি। আমি তো ফাটক বাজার ব্যবসা করতাম। আচ্ছা। শিলচর ফাটক বাজার আমার দোকান আছে, এখনো আছে, ব্যবসা চলে আমার। শিলচৰৰ পৰা আখিৰাণী দাসৰ ৰিপৰ্ট, লোকেল 18।